নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড বুৰঞ্জীৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। চেনেলটোত নতুনকৈ আহিছা যদি লাইক এটা কৰি ছাবস্ক্ৰাইব বটনটো দবাই বেলটো দবাই দিব। 1 নম্বৰ, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? উত্তৰ: ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। 2 নম্বৰ, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থন হোৱা ইংৰাজ নাবিকজন কোন আছিল? উত্তৰ: জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থন হোৱা ইংৰাজ নাবিকজনৰ নাম হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ, ভাৰতভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰ: ভাৰতভূমিত পোনপ্ৰথমে জন মিল্ডেন হল নামৰ ইংৰাজ নাবিকজনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। 4 নম্বৰ, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? উত্তৰ: ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰা হৈছিল। 5 নম্বৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য লিখা। উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য আছিল: ক. বেহা বেপাৰ কৰা, খ. ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ: ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টনমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। 7 নম্বৰ, ফৰ্ট উইলিয়াম কি? উত্তৰ: ইংলেণ্ডৰ ৰজা 2য় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। 8 নম্বৰ, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন 2টা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। উত্তৰ: পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক 2টা ভাগত ভাগ কৰিব পাৰি। ক. প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। খ. দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয় হাতত ক্ষমতা হস্তান্তৰলৈকে। 9 নম্বৰ, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ: ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 10 নম্বৰ, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰ: 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।